পুনৰ এটি নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কি দেখা বুলি ভাবিছে আপোনাৰ? আজি মানে মাছৰ চাটনি বনাম বুলি তাকে দেখাম আৰু ভিডিঅ' বনাইহে থাকোঁ, কিন্তু ভাবোঁ কেতিয়াবা বাদে দি দিওঁ নেকি, মানুহবিলাকে কি কয় কি ক'ব এনেকৈ ভাবি থাকোঁ, কিন্তু ইমানো হেৰি হোৱা নাই। তথাপি ভাল নামানো, বনাই আছোঁ। ভাল হওক বা বেয়া হওক, যদি আপোনালোকে আমাৰ ব্লগ চাই ভাল পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি দিব, তেতিয়াহ'লে সাহস পাওঁ আৰু অকণমান, হয় নাই? তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱাতে মানে পাপা আহিছে আৰু মই অলৰেডি ভাত বনাবলৈ ৰেডি হৈছোঁৱেই। আৰু ৰাতি মানে মাছ আছিলে, সৰু মাছ, তাকে ফ্ৰিজত থৈ দিছিলোঁ, গৰমত বেয়া হৈ যায় সেইকাৰণে। এয়া মাছৰে মই চাটনি বনাম আধা, আৰু আধা বনাম নৰসিংহ জোল। আৰু এয়া দালি হ'লে ৰেডি হ'লে আৰু ভেন্দি আৰু আলু ভাজিছোঁ। আৰু ভাতকেইটাও হৈছে বাৰু, লাৰি দিয়া হোৱা নাই। এই তল ওপৰ কৰি দিওঁ, তেতিয়াহ'লে সজাবলৈ চাবচোন বৰ ধুনীয়া সুবিধা হয়, মানে ভাঙি যায় আৰু মুখা হৈ নাথাকে ভাতৰ। আৰু এয়া নৰসিংহ ছিঙি আনিছোঁ, ধুনীয়াকৈ ধুই কিনে লওঁ। আৰু নৰসিংহ আদাৰ মানে সৰু মাছেৰে জোল খাই ভাল লাগে। তিনিজনকো এনেকৈ খুৱাওঁ, অলপ খাব লাগে আৰু বৰষুণ বতৰ যে সেইকাৰণে ভাল লাগে সৰু মাছেৰে এনেকৈ নৰসিংহ জোল। এনেকৈ এটা এটা পাত ছিঙি লৈছোঁ ধুনীয়াকৈ, আৰু ধুনীয়াকৈ আদা দি কিনে নৰসিংহৰে নেহু দি কিনে এনেকৈ বটি লৈছোঁ। আৰু লগতে বিলাহী চাটনিৰ কাৰণে যোগাৰ কৰিছোঁ। বিলাহীটো মই ভাজি ল'ম, এয়া মাছখিনি দিলোঁ, এয়া মই অকণমান তেল দি কিনে মানে ভাজি লৈছোঁ আৰু বিলাহীটো। তাৰপিছতে মই ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি লওঁ, নিমখ দিছোঁ জোখমতে, আৰু লগতে অকণমান সৰিয়হ তেল দিছোঁ দেই, মানে খাবলৈ খুবেই টেষ্টি হয়। এনেকৈ খাই চাবিচোন, কি ভাল লাগে। আৰু এনেকৈ বিলাহী হৈ গ'ল, আৰু মই এতিয়া মিক্সিত দিম ধুনীয়াকৈ। জলকীয়া দিব পাহৰিলোঁ নহয়, এয়া এটা জলকীয়া দি লৈছোঁ। আমি এটাই ইমান কম জলকীয়া খাওঁ বাৰু। এয়া হৈ গ'ল চাটনি, ভাতৰ লগত ৰেডি। আৰু এয়া নৰসিংহ মই বনাবলৈ লৈছোঁ, পানী ঢালি দিলোঁ হৈ গ'ল নৰসিংহ জোল। আৰু গাখীৰ আহি পাইছে, গাখীৰটো এনেকৈ চেকি ল'বচোন, চেকি লয়নে সকলোৱে, মানে কিবা কিবি থাকে ন, কি বা থাকে হিচাপ নাই ন, সেইকাৰণে হৈ গ'ল। আৰু এয়া চজিনা শাক বনাইছে মায়ে, আৰু লগতে এই চিকেনকে আনিলে, চিকেন বনাম বুলি ভাবিছোঁ। বতৰটো ইমান ধুনীয়া ডাৱৰীয়া, পাকঘৰৰ খিৰিকীৰ পৰা চাইছোঁ বৰষুণ দিয়ে আছে। আৰু এয়া বাটাৰ দি দিছোঁ, অলপ বাটাৰ দিলে কালাৰটো ধুনীয়া আহে। আৰু বেছি মছলা ইউজ নকৰোঁ যে, অকল পেকেট মছলাটো ইউজে নকৰোঁ। ধুনীয়াকৈ এয়া হৈ গৈছে চিকেন ৰেডি। আৰু ভাত খাবলৈ আলহী মাতিছোঁ। আৰু আলহীনো কি কবি, আলহী বুলি ক'বনে আৰু নিজৰ ফাদাৰৰ, হয় নাই? এয়া হৈ গ'ল ৰেডি। বাকী আছিলে অলপমান, এনেকৈ আৰু চব্জি টাইপ কৰিছোঁ, আৰু সেয়া হৈ গ'ল। আপোনালোকে ফাইনেল লুকটো চাব, কেনে পালে জনাব, এনেকৈ এবাৰ এসাঁজ খাই চাব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব বহুত কমি আছে মোৰ, নাজানো, কোনোবাই বেয়া পাই চাগে সেইকাৰণে কমিছে। আৰু এনেকৈ ৰেডি হ'ল, আৰু ধুনীয়াকৈ আলহী মাতিলোঁ খাবলৈ। খুব ধুনীয়া হৈছে বুলি কৈছে চাটনিটো, ভাল লাগিছে বুলি কৈছে পাপাই।